বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা নতুনকৈ ওলাইছে 466টা ভেকেঞ্চি আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আপোনালোকৰ আজিৰ পদকেইটা ওলাইছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আৰু টোটেল পদ হ'ল আপোনালোকৰ 466টা পদ আৰু এই পদকেইটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 14 জানুৱাৰী 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ পদকেইটাৰ ধৰিছে আপোনালোকৰ ডাষ্টমেন, ছুপাৰভাইজাৰ, টাৰ্নাৰ, মেকানিষ্ট, অপাৰেটৰ আৰু ড্ৰাইভাৰৰ কাৰণে ওলাইছে। প্ৰথম ডাষ্টমেনৰ কাৰণে ওলাইছে 16টা আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। খালি যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰে আপোনালোকে ছায়েন্সৰ হ'ব লাগিব। আৰু ছেকেণ্ড আপোনালোকৰ ছুপাৰভাইজাৰ এডমিনিষ্ট্ৰেটৰৰ কাৰণে ওলাইছে 2টা আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে BA পাছ কৰা হ'লেই হ'ব। আপোনালোকে যিকোনো এটা ষ্ট্ৰীমত BA পাছ হ'লেই পাৰিব। আৰু 3 নম্বৰটো হ'ল আপোনালোকৰ টাৰ্নাৰ কাৰণে ওলাইছে 10টা আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে ITI কৰা হ'ব লাগিব। আৰু 4 নম্বৰ মেকানিষ্টৰ কাৰণে ওলাইছে 1টা আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেই আবেদন কৰিব পাৰিব। আৰু 5 নম্বৰটো হ'ল ড্ৰাইভাৰ মেকানিকেল ট্ৰেন্সপৰ্ট OGৰ কাৰণে ওলাইছে 417টা আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেই আবেদন কৰিব পাৰিব। খালি আপোনালোকৰ গাড়ীৰ যোনখন আপোনালোকৰ লাইচেঞ্চ হয় সেই লাইচেঞ্চখন থাকিব লাগিব যদিহে এই 417টা ড্ৰাইভাৰ পদৰ কাৰণে আপুনি আবেদন কৰিম বুলি ভাবিছে। আৰু 6 নম্বৰটো ড্ৰাইভাৰ ৰোলাৰৰ কাৰণে ওলাইছে 2টা আৰু এই পদকেইটাৰ কাৰণেও আপোনালোকৰ মেট্ৰিক পাছ হ'লেই হ'ব। খালি আপোনালোকৰ LMV লাইচেঞ্চখন থাকিব লাগিব। আৰু 7 নম্বৰটো ওলাইছে অপাৰেটৰ এক্সিকিউটিভ মেচিনেৰীৰ কাৰণে 18টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ব। বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 18ৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু 2টামান পোষ্টত আপোনালোকে 18ৰ পৰা 27 বছৰলৈকে পাৰিব। আৰু SC ST সকলে ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব আৰু OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ UR OBC আৰু EWS সকলে দিব লাগিব 50 টকা। বাকী SC ST সকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে দিব পাৰিব। আৰু ইয়াৰ বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 16 নৱেম্বৰৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 14 জানুৱাৰী। যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে 14 জানুৱাৰীলৈকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন